হেল্ল' ফ্ৰেণ্ডছ, সকলোকে গুড মৰ্ণিং এণ্ড ইছুচাই মোৰ অন্যতে ব্লগিং ভিডিঅ'ত আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজিৰ দিনটোত মই কি কৰিম এইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু মোৰ ফেচবুক একাউণ্ট আৰু ইনষ্টাগ্ৰামৰ একাউণ্টটো ফ'ল' কৰি দিব। তেনেহ'লে ব্লগ বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম। মাৰ কাম দেৰি হৈ আছিলে আৰু তাইও সোনকালে ৰেডি হৈ কামলৈ ওলাই যায়। ঘৰৰ সকলো কাম হৈ যোৱাৰ পাছত মই স্কুটিটোক বাহিৰত ওলাই আনি অলপ শুই লওঁ। স্কুটি ধোৱাৰ পাছত মই মুখ ধুবলৈ যাওঁ, লগতে গাও ধুই লওঁ। তাৰপাছত মই ডিউটিৰ কাৰণে ধুনীয়াকৈ ড্ৰেছ পাতি লগাই ৰেডি হৈ যাওঁ। আৰু তাত খাবৰ কাৰণে চাহ অলপ গৰম কৰি ফ্লাস্কত ভৰাই লওঁ। তাৰপাছত ভাত খাই ডিউটিলৈ ওলাই যাওঁ। তাৰপাছত স্কুটিটোকো মই পেট ভৰাই খুৱাই লওঁ। চেণ্টাৰত আহিয়ে প্ৰথমতে মই ৰেজিষ্টাৰ মেইনটেইন কৰোঁ। তাৰপাছত মই যোৱাকালি যিবিলাক খৰচ কৰিছিলোঁ সেই সকলো খৰচ মই নিজৰ বহীত মই নোট কৰি লওঁ। অলপ দেৰি পাছত মই ক্লাছ দেখাওঁ। তাৰপৰা ষ্টুডেণ্ট নথকাৰ কাৰণে মই চাহ খাই লওঁ। অলপ সময় ফ্ৰেছ হ'বৰ কাৰণে মই বাহিৰলৈ ওলাই আহোঁ। ডিউটি ছুটি হোৱাৰ পাছত মই ঘৰৰ কাৰণে কেইটামান চব্জি বজাৰৰ পৰা কিনি লওঁ। আজিৰ এই ব্লগিং ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে শেষলৈকে চালে তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে সকলোকে বাই বাই এণ্ড গড ব্লেছ ইউ অল।